এইফালে চাওক এই ৰাস্তাটোৰ নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি আছে। এই ৰাস্তাটো উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত যিখন নতুনকৈ দলং হৈ আছে সেই ৰাস্তাটো এনেকৈ আহি সিধাই গৌৰীপুৰত সংযুক্ত হ'ব 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে। আৰু এইফালে এতিয়া নতুনকৈ হৈ থকা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলংখনৰ ৰাস্তাটো এইফালে চাওক উত্তৰ গুৱাহাটীৰ ফালে 6 লেনযুক্ত ৰাস্তাটো এইফালে প্ৰায় হৈয়ে গৈছে। আৰু এতিয়া মই গৌৰীপুৰৰ পৰা এই ৰাস্তাটোৰে এনেকৈ গৈ আছো য'ত মানে আজিৰ অনুষ্ঠানটো আছে পৰম শিৱ মন্দিৰলৈকে। আৰু এই ৰাস্তাটোৰ দুয়োপাৰে অনুষ্ঠানটোৰ উপলক্ষে খুবেই ধুনীয়াকৈ সজাইছে। এইফালে চাওক বিজুলী বাহেৰে তাতে পতাকা বিলাক আঁৰি দিছে আৰু ৰাস্তাটো নতুনকৈ পকী কৰিছে আৰু মুঠতে চাবলৈ খুবেই ধুনীয়া লাগিছে। বলক এতিয়া মন্দিৰলৈ যাওঁ। আৰু তাত আজি কলহ যাত্ৰা আছে লক্ষ্মী নাৰায়ণ মহাযজ্ঞৰ উপলক্ষে। আৰু এতিয়া মই আহি পালো উত্তৰ গুৱাহাটীৰ লঙনিত থকা পৰম শিৱ মন্দিৰত। এইটোৱে আহিছে পৰম শিৱ মন্দিৰ। আৰু ইয়াতে যদি চাই আপোনালোকে চব ইমান ধুনীয়াকৈ সজাইছে আৰু ইতিমধ্যে তাত শোভাযাত্ৰাৰ মানে কলহ যাত্ৰাৰ প্ৰস্তুতি চলি আছে। আৰু এইফালে চাওক পতাকা বিলাকেৰে ইমান ধুনীয়াকৈ সজাইছে। 20 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈকে। আজি 20 ফেব্ৰুৱাৰীৰ বিশেষ কাৰ্যসূচী কলহযাত্ৰা আছে আৰু 26 ফেব্ৰুৱাৰীৰ দিনা পূৰ্ণাহুতি আছে যজ্ঞৰ। আৰু এইটো এফালে যদি চাই এইটো মন্দিৰটো। আৰু এতিয়া ভিতৰলৈ যাওঁ বলক। শোভাযাত্ৰাৰ কাৰণে এইফালে চাওক আজিৰ গাড়ীবিলাক সজাই থকা হৈছে। এইফালে এখন টেম্পুত মাইক লগাই লৈছে আৰু এইফালে এইখন জিপচি গাড়ী ধুনীয়াকৈ ফুলেৰে সজাই থকা হৈছে। আৰু এইফালে আন এখন জিপচি গাড়ী এইফালে। আজিৰ অনুষ্ঠানটো খুবেই আকৰ্ষণীয় হ'ব। আৰু ঠাইটো খুবেই ধুনীয়াকৈ সজাইছে। প্ৰতি বছৰে মহাযজ্ঞৰ আয়োজন কৰা হয়। लक्ष्मी नारायण महायज्ञ में सम्मिलित होने का, यज्ञ में भाग लेने का, यज्ञ करने का আৰু এফালে अवसर प्राप्त होता है। মুঠতে খুবেই ধুনীয়াকৈ हमारे पूर्वजों का, हमारे माता पिताओं का, जो भी ग्रामवासी, नगरवासी, क्षेत्रवासी भागवत प्रेमी वृंद है, हम लोगों को बार बार सम्मिलित होने का अवसर प्राप्त नहीं होता है। तो अगर ये सूर्यकोटि समप्रभा निर्विघ्नं कुरु मे देवा सर्वकार्येषु सर्वदा विनायकं गुरुं भावो महेश्वरं सरस्वती प्रणम्यादौ सर्वे नमः मंगलमूर्तये नमः। कर्म प्रधान देवताभ्यो ইয়াৰ পৰা সকলোৱে কলহলৈ লৈছে আৰু এই কলহলৈ এতিয়া যাব নদীৰ পাৰলৈকে মানে ব্ৰহ্মপুত্ৰ নদীৰ পাৰলৈকে। আৰু এতিয়া কলহযাত্ৰা আৰম্ভ হৈ গ'ল। আৰু ইয়াতে আপোনালোকে যদি চাই অসংখ্য নাৰিকলৰ সৈতে কলহবিলাক ৰখা হৈছে। চব পিতলৰ ঘটি। আৰু এইবিলাক এতিয়ালৈ ইয়াৰ পৰা চিধাই যোৱা হ'ব ব্ৰহ্মপুত্ৰ নদীৰ ঘাটলৈকে। আৰু এইফালে যদি চাই সকলোৱে লৈ লৈছে আৰু এতিয়া নদীৰ ঘাটলৈকে যাব। এতিয়া কলহযাত্ৰা আৰম্ভ হ'ব। আৰু ইতিমধ্যে কলহযাত্ৰা আৰম্ভ হৈ গ'ল। আৰু ইয়াৰ পৰা যদি চাই আপোনালোকে কলহযাত্ৰা ইয়াৰ পৰা আৰম্ভ হৈ ব্ৰহ্মপুত্ৰ নদীৰ ঘাটলৈকে যাব।
আছে আৰু পিছে পিছে এনেদৰে শোভাযাত্ৰাত অংশগ্ৰহণকাৰীসকল আহি আছে এতিয়া আগৰ পৰা আপোনালোকক দেখুৱাই আছো পদযাত্ৰা আৰু পদযাত্ৰা ইয়াৰ পৰা আৰম্ভ হৈ এফালে ব্ৰহ্মপুত্ৰ নদীৰ ঘাটলৈকে যাব আপোনালোকে দেখিবলৈ পাব যাত্ৰা আৰম্ভ হৈ ইতিমধ্যে ইয়াৰ পৰা ওলাই গ'ল আৰু ইয়াৰ পৰা এনেকৈ গৈ ব্ৰহ্মপুত্ৰ নদীৰ ঘাটলৈ যাব আৰু খুবেই দীঘলীয়া কলহযাত্ৰা হ'ব আৰু ইমান দূৰ নগ'লো আৰু কলহযাত্ৰা গৈ আছে আৰু মই ইয়াতে থাকি গ'লো আৰু ইয়াৰ পৰা এতিয়া ঘৰলৈকে যাম আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকে যদি আহিব বিচাৰে এই পবিত্ৰ অনুষ্ঠানটিত তেনেহ'লে আহিব পাৰিব 20 তাৰিখৰ পৰা 26 ফেব্ৰুৱাৰীলৈ এই অনুষ্ঠানটো ইয়াতে উত্তৰ গুৱাহাটীৰ বিহলঙনিৰ পৰম শিৱ মন্দিৰত অনুষ্ঠিত হৈ থাকিব আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ